আচলতে আমাৰ এই আন্দোলনটো অকল ওদালগুৰি ডিষ্ট্ৰিক্টতে হৈ থকা নাই, সমগ্ৰ অসমতে এই আন্দোলনটো চলি আছে। আমাৰ মূলতে তিনিটা কাৰণ আছে। কথাটো হ'ল এতিয়া আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিছে, তাৰপিছত আমাৰ ভূমি সংৰক্ষণ থাকিব নে নাথাকিব নাথযোগীসকলক, এইটো এটা সন্দিহানৰ বিষয় হৈ পৰিছে। গতিকে আমাৰ প্ৰথম দাবী যে আমাক আমাৰ নিজৰ মাটিত মানে আমাৰ ভূমি অধিকাৰটো দিব লাগে, আৰু 2 নম্বৰ কথাটো হ'ল আমাক স্বায়ত্ব পৰিষদ এখন দিব লাগে। স্বায়ত্ব পৰিষদ দিলেহে আমাৰ সেই ভূমি সংৰক্ষণটো থাকিব। আৰু 3 নম্বৰ কথাটো হ'ল কি যে অসমত নাথযোগীৰ যিমান প্ৰতিনিধি আছে, কিন্তু মানে চৰকাৰীভাৱে বিধানসভাত আজিলৈকে এজনো মানে আমাৰ প্ৰতিনিধি নাই। গতিকে এইবাৰ আমি দাবী কৰিম যে অসমৰ অন্তত 7টা সমষ্টিত যাতে আমাৰ প্ৰতিনিধি থাকে। তাৰ কাৰণে আমি এই আন্দোলনটো আগবাঢ়িছোঁ। আমাৰ চৰকাৰ বিৰোধী আন্দোলন নহয়, আমি খুব শান্তিপ্ৰিয় জাতি, আৰু এই শান্তিপ্ৰিয়ভাৱে আমি এই আন্দোলনটো কৰিছোঁ। আৰু আমি জাষ্ট চৰকাৰক জনাব বিচাৰিছোঁ যে আমাৰ এই দাবীসমূহ মানি লৈ তেওঁলোকে আমাক এজন প্ৰতিনিধি দিয়ক, আমাক স্বায়ত্ব পৰিষদ দিয়ক, আৰু আমাৰ ভূমি যি আমাৰ থাকিব, এই মাটিত আমাৰ নিজৰ অসমৰ মাটিত যাতে আমাৰ ভূমি সংৰক্ষণ থাকে নাথযোগীসকলৰ, তাৰ বাবে আমি এইটো শান্তিপ্ৰিয়ভাৱে আমি এই আন্দোলনটো কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে যে কৈছে আসনৰ ব্যৱস্থা, কোন দলক আপোনালোকে আহ্বান জনাব? আমি বৰ্তমান শাসকীয় দলকে আমি আহ্বান জনাইছোঁ যে এইবাৰ আমাক 7টা টিকেট দিয়ক। 7টা নিদিলেও আমাক যিখিনি দিব পাৰে তেওঁলোকে দিয়ক, আমাৰ ক'বলগীয়া নাই। কিন্তু আমাৰ প্ৰতিনিধি যাতে বিধানসভাত থাকে, তাৰ কাৰণে আমি শাসক পক্ষকে আমি পোনপটীয়াভাৱে অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে। চাওক, আমাৰ স্বায়ত্ব উপগ্ৰহীয় স্বায়ত্ব পৰিষদ আমাক লাগে। উপগ্ৰহীয় স্বায়ত্ব পৰিষদ আমাক লাগে, আৰু তাৰ বিনিময়ত আমি যিকোনো পৰিস্থিতিত চৰকাৰক আমি জাষ্ট দেখাব বিচাৰিছোঁ যে আমি কেনেভাৱে কৰিলে তেওঁলোকে আমাৰ লগত শান্তিপ্ৰিয়ভাৱে আলোচনা কৰি কেনেকুৱাকৈ আমাক দিয়ে, সেইমতে আমাৰ প্ৰতিনিধিসকল গৈ তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকৰ লগত যেনেকুৱা ধৰণে আমাক বিচাৰে তেনেকুৱা ধৰণে অসমত আমি থাকিম, বসবাস কৰিম। কিন্তু আমাৰ ভূমি অধিকাৰটো কিন্তু আমাক লাগিব, এইটো আমাৰ প্ৰথম দাবী। হয়, আপোনাৰ কিমান আজি প্ৰতিবাদকাৰী অংশগ্ৰহণ কৰিছে? চাওক, আমাক এইটো প্ৰতিবাদকাৰী বুলি নহয়, আমি প্ৰতিবাদ হিচাপত নহয়, আমি শান্তি। আমাৰ এটা 500 মানুহৰ আমাৰ এটা হেৰি আছিলে। গতিকে এতিয়া আমাৰ আপোনালোকে দেখিছে ওদালগুৰি জিলাৰ অকল ওদালগুৰি জিলাতে আহিছে। গতিকে আমি প্ৰায় 1000 মানুহ, পাছফালে কিমান আছে মই ঠিক ভালদৰে নাজানো। গতিকে আমাৰ সেইমতে 500ৰ পৰা 1000 মানুহ আমাৰ ইয়াতে গোট খাইছে বুলি আমি অনুমান কৰিছোঁ।